গোলাঘাটৰ নেঘেৰি বিলত দিনৰ 10 বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে যি কথা দিছিল যে মেৰাপানী নেঘেৰি বিল অঞ্চল উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল নেঘেৰি বিলৰ দয়াং বনাঞ্চলত যিসকল লোকে বেদখল কৰি বহি আছে সেই সকল লোকক অতি শীঘ্ৰে তাৰ পৰা উচ্ছেদ কৰা হ'ব আৰু লক্ষ্য হৈছে যে নেঘেৰি বিলৰ যিখন দয়াং বনাঞ্চল আছে তাৰ প্ৰায় 2000 বিঘা ভূমি এবিঘা দুবিঘা নহয় 2000 বিঘা ভূমি বেদখলকাৰীয়ে প্ৰায় 20-30 বছৰ ধৰি বেদখল কৰি বহি আছিল সেই স্থানসমূহত আজি উচ্ছেদ অভিযান চলিছে আৰু কটকটীয়া নিৰাপত্তাৰ মাজত এইসমূহ এইদৰে পকা ঘৰ বেদখলকাৰীয়ে দয়াং বনাঞ্চলৰ ভূমি দখল কৰি এই ধৰণৰ ঘৰ তেওঁলোকে বনাইছিল আৰু তাত তেওঁলোকে 20-25 বছৰ ধৰি তাত তেওঁলোকে আছে আৰু এইদৰে প্ৰশাসনৰ এস্কেভেটৰ প্ৰায় 40খন এস্কেভেটৰ লগাই দিয়া হৈছে সেইসমূহ এস্কেভেটৰে এফালৰ পৰা সকলো ভাঙি পেলোৱা হৈছে এয়া দৃশ্যাংশ দেখুৱাইছো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কোনো যাতে সংঘাত হ'ব নোৱাৰে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ ওপৰত লক্ষ্য ৰাখি এই ধৰণৰ ঘৰ বনাইছিল এইবোৰ হৈছে বনাঞ্চলৰ মাটি তাত এইবোৰ হৈছে পকা ঘৰ যিবোৰ একাংশ বেদখলকাৰীয়ে দীৰ্ঘদিনৰ পৰা তাত বহি আছিল মধ্য অসমৰ পৰা অহা একাংশ বেদখলকাৰী লগতে নামনি অসমৰ পৰা যোৱা একাংশ সন্দেহজনক নাগৰিকে ইয়াত ঘৰ বনাইছিল আৰু দীৰ্ঘদিনৰ পৰা তেওঁলোক তাত আছিল কিন্তু এতিয়া প্ৰশাসনে এতিয়া উচ্ছেদ অভিযান দিয়াৰ পাছত এটা কিন্তু পলাই পত্তং দিছে এইসকল বেদখলকাৰী তাত প্ৰায় 200টাৰো অধিক পৰিয়ালে 4খনকৈ অধিক গাঁও তেওঁলোকে তাত নিৰ্মাণ কৰিছিল সেই গাঁওসমূহৰ পৰা ইতিমধ্যে প্ৰায় 80% মানুহ আঁতৰি গৈছে তেওঁলোক যে বেদখলকাৰী হয় হেতু খুদ তেওঁলোকে নিজেই স্বীকাৰ কৰিছে তেওঁলোকে কৈছিল যে আমি 20-30 বছৰ পৰা এই অঞ্চলসমূহত আছো আৰু এতিয়া আমাক কি কাৰণত ইয়াৰ পৰা উচ্ছেদ কৰা হৈছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু নগাৰ আগ্ৰাসন এফালে বেদখলকাৰীৰ উচ্ছেদ এইটো এটা নতুন সমস্যাৰ সৃষ্টি হৈছে এই নেঘেৰি বিল অঞ্চলটোত কাৰণ এতিয়া মই এটা দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ইয়াতে এই বেদখলকাৰীবোৰ তাৰ পৰা গুচি গ'ল হয় কিন্তু সেই অঞ্চললৈ নতুনকৈ এটা প্ৰত্যাহ্বান আহিছে যে নগাই এই মাটিসমূহ নিজৰ বুলি দখল কৰিছে আৰু নগা একাংশ লোকৰ টিঘিল খিলনি এইবোৰ হৈছে নগা এয়া একাংশ নগা লোক তেওঁলোকে যিবোৰ অঞ্চলত বেদখল হৈ গৈছে যিবোৰ অঞ্চলৰ পৰা বেদখলকাৰী নিজে ইতিমধ্যে আঁতৰি গৈছে সেই অঞ্চলসমূহত এতিয়া এইদৰে নগাৰ একাংশ লোকে টহল দি ফুৰিছে তেওঁলোকে হাতে হাতে দা লৈছে হাতে হাতে তেওঁলোকে বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ লৈ তেওঁলোক ঘূৰি ফুৰিছে আৰু তেওঁলোকৰ এটাই দাবী আওপকীয়াকৈ যে এতিয়া নেঘেৰি বিলখন তেওঁলোকৰ নেঘেৰি বিলখন অসমৰ নহয় নেঘেৰি বিলখন নগা লোকসকলৰ মতে তেওঁলোকৰ পিতৃপুৰুষৰ আছিল আৰু অসমৰ মানুহে বা অসম চৰকাৰে এই মাটিখিনি দখল কৰি আহিছিল যাৰ কাৰণে এতিয়া নগাৰ দুৰ্বৃত্তৰ উৎপাত এটা নতুন সন্ত্ৰাসৰ সৃষ্টি হৈছে কাৰণ নগাই আওপকীয়াকৈ তেওঁলোকে কথাবোৰ এনেকৈ ধৰণে কৈছে যে এইবোৰ আমাৰ মাটি আছিল আৰু অসম প্ৰশাসনে দখল কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰে উচ্ছেদ কৰিছে আৰু এই মাটিবোৰ আমি পুনৰ লৈ ল'ম এই মন্তব্য হৈছে নগাৰ ফালৰ পৰা কিন্তু তাৰ মাজতেই আজি 10 বজাৰ পৰা মেৰাপানীৰ 2 নং নেঘেৰি বিলত উচ্ছেদ চলিছে আৰু কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে তাত আজি 146টা ঘৰ উচ্ছেদ যিসকল বেদখলকাৰী আছিল বেদখলকাৰী 146টা ঘৰ ভাঙি পেলোৱা হ'ব ইতিমধ্যে ভাঙি পেলোৱা হৈছে কিছুমানে টিংবোৰ খুলি খুলি লৈ গৈছে কাৰণ তেওঁলোকে পুনৰ নতুন স্থানত গৈ তেওঁলোকে বসতি স্থাপন কৰিব এইসকল বেদখলকাৰীয়ে সেইকাৰণে ওপৰৰ টিংবোৰ আৰু যিমান যাৱতীয় সামগ্ৰী আছে তেওঁলোকে লৈ তাৰ পৰা উদ্ধাৰ হৈছে আৰু এইদৰে এতিয়া ঘৰসমূহ খালী পৰি ৰৈছে আৰু তাত এতিয়া নগা লোকসকল আহিছে নগাই নতুনকৈ দাবী কৰিছে যে এইটো বৃহত্তৰ নাগালেণ্ডৰ অংশ আছিল এইটো আমাৰ যি নেঘেৰি বিল অঞ্চল আছে মেৰাপানী অঞ্চল আছে ইয়াৰ আগতেও উৰিয়াম ঘাটৰ ক্ষেত্ৰত তেওঁলোকে একে মন্তব্য কৰিছিল গেলাবিলৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ বুলি দাবী কৰিছিল ৰজাপুখুৰীক তেওঁলোকৰ বুলি দাবী কৰিছিল আৰু নগা যিসকল লোক আছে তেওঁলোকৰ আগ্ৰাসনক লৈ এটা শংকিত হৈ পৰিছে কিন্তু তাৰ মাজতেই প্ৰায় 40-50খন এস্কেভেটৰ লৈ পেলাই এই উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ ওপৰত কিন্তু সষ্টম হৈছে আৰক্ষী প্ৰশাসন স্থানীয় ৰাইজৰ মন্তব্য আহিছে আৰু তেওঁলোকে এটা কথা কৈছে যে এইসকল লোকে কাম কৰিবলৈ ইয়ালৈ আহিছিল যিসকল বেদখলকাৰীৰ কথা কোৱা হৈছে যিসকল ইতিমধ্যে আঁতৰি গৈছে তাত কোৱা হৈছে যে কাম কৰিবলৈ আহিলে তেওঁলোক আৰু ঘূৰি নাযায় কাম কৰিবলৈ আহি এখিনি স্থানত তেওঁলোকে থিতাপি লয় আৰু সেই স্থানৰ পৰা তেওঁলোক আঁতৰি নাযায় 20-25 বছৰ পূৰ্বে নেঘেৰি বিলত নামনি অসমৰ পৰা একাংশ সংখ্যালঘু পৰিয়াল তালৈ গৈছিল
আৰু তাত পৰা তেওঁলোক ঘূৰি নাহিল তাতে তেওঁলোকে কাম কৰিবলৈ গ'ল তাতে তেওঁলোকে বনাঞ্চলৰ ভূমি দখল কৰিলে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ আত্মীয় কুটুম্ব বা অন্য যিসকল তেওঁলোকৰ ওচৰীয়া লোক আছিল তেওঁলোকো লাহে লাহে নেগেৰী বিললৈ তেওঁলোকৰ আগ্ৰাসন হ'বলৈ ধৰিলে আৰু এই দয়াং বনাঞ্চলৰ যিখন দয়াং বনাঞ্চল বুলি কয় মেৰাপানীৰ দয়াং বনাঞ্চলৰ প্ৰায় 2000 বিঘা ভূমি বেদখলকাৰীয়ে দখল কৰি ৰাখিছিল 200ৰো অধিক পৰিয়াল তাত আছিল তেওঁলোকক উচ্ছেদ চলোৱা হৈছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে আপোনালোকক শুনাব বিচাৰিছোঁ তো ভাল মতে হ'ব লাগে যিটো মাননীয় ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা কৰিছে এইটো ভালে হৈছে সব কাৰণে নিজৰ মাটিটো বচাবলৈ কি কৰিবলৈ সব শান্তিকে থাকিবলৈ কৰিছে বা বিয়া কৰা নাই ভালে আছে ভালে লাগিছে মাটি বিষয়লে কোনো এতিয়া সিদ্ধান্ত ল'ব নোৱাৰে গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্টে ক'ব কাৰ আছে যি নাই এইটো আমাৰ মানুহ এজনী ক'লে নহ'ব নে এইটো নহ'ব এতিয়া দুইটা চৰকাৰ মিলিলে কথাটো সীমান্ত কোন আছে মাটি কোন আছে এইটোৱে ওলাব নগা দখলত আমি দেখিছিলোঁ আছিলে নগাবিলাকে আমাক ধৰক বিকিছে বিকি পিনে সিহঁতি কাগজ কৰি আমাক এনেকুৱা দিছে কিন্তু দিছে যদি আমি নাগালেণ্ডত নহয় আমি অসমতে ভোট দি আছোঁ আমি অসমৰ মাটি বুলিয়ে দাবী কৰোঁ সদায় কিন্তু যেতিয়া উচ্ছেদ হ'ব বুলি দেখিছোঁ কিছুমান নগা আহি পিনে ইয়াত আমাৰ মাটি বুলি কয় আমি খান লগা বাবা লগা মাটি আছে আমি খানহে পাব ঘূৰাই কিনা এনেকুৱা কোৱা দেখিছোঁ আমি জনম হৈয়ে এই দখল দেখি পাইছোঁ আমাৰ মা দেউতা ঢুকালে এতিয়া মাটি দখল কৰিছে মা দেউতাই আৰু ইয়াত যিবিলাক মুছলিম মানুহ আহিছে তেওঁলোক কেতিয়াবা বহিছিলে ইয়াতে এইকেইটা 85 চনৰ পৰা পঢ়িছে নাগা গণ্ডগোল হোৱাৰ পিছৰ পৰা হয় নেকি প্ৰথমতে কিমান আছিলে ইয়াতে প্ৰথমতে সেই চালাম গামুৰা আছিলে তাৰপৰা দীঘলা আছিলে আৰু এঘৰ আছিলে সেইখিনি ফকীৰ বুঢ়া বুলি কয় মানে 4 ঘৰ মানে আছিলে প্ৰথমতে 7 ঘৰে আছিলে 7 ঘৰ আছিলে তাৰ পৰা এইকেইটা একদম পুৰা পৰুৱালৈকে ভৰ্তি হৈ গ'ল নহ'লে আগত আমাৰ এই আদিবাসী সকলে আছিলে ইয়াত কিছুমান মৰিলে কিছুমান মানে জ্বৰ বেমাৰ হৈছে বুলি কৈ গুচি গ'ল তেনেকাতে মুঠতে 10-12 ঘৰ মানুহ আছিলে ইয়াত মুছলিম মানুহ আৰু আদিবাসী মানুহ আৰু 85 চনৰ পিছৰ পৰা 25 চনৰ ভিতৰত ইমানখিনি হৈ গ'ল হয় ইমানখিনি হৈ গ'ল এতিয়া সব নতুন নতুন আহি একদম ভৰ্তি হৈ গ'ল প্ৰতি বছৰতে আহি থাকে নেকি আহিয়ে থাকে কাম কৰিবলৈ আহিলে নাযায় আৰু এইকেইটা ইয়াতে বাচা লৈ লয় মানে ঘৰ বনাই লয় এই ছোৱালী বিয়া দিব ছোৱালী জোঁৱাই আহিব এইটো মমাই এইটো চাচা এইটো ককা তেনেকা কৈ একদম মানে পৰুৱা লেখা ভৰ্তি হৈ গ'ল টিংখিনি মই নিজে এৰুৱালো মোৰ ঘৰত হেৰি জাননী পোৱা দেখি মই আদিবাসী এতিয়া চৰকাৰে কি হেৰি কৰে সিদ্ধান্ত দিয়ে আমাক দিয়ে নে নিদিয়ে বুলি কৈ চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই মই বহি আছো ইয়াত কিমান ঘৰ আছে আপোনালোকৰ ঘৰ ইয়াত আমাৰ 2 ঘৰ আছো আদিবাসী এইখিনিত গাঁৱত আৰু ভিতৰ ফালে 2 ঘৰ আছে আপোনালোকে ডিচিৰ লগত কথা পাতিছিলে নেকি ডিচিৰ লগত আমি কথা পতা নাই একো গম পোৱা নাই এয়া শুনিলে স্থানীয় ৰাইজৰ মন্তব্য বেদখলকাৰী গ'ল কিন্তু এটা নতুন এটা সমস্যাৰ সৃষ্টি হৈছে নগা লোকসকল তেওঁলোকে আওপকীয়াকৈ আহি এই নেঘেৰী বিলৰ বৃহত্তৰ অঞ্চলটোক তেওঁলোকৰ বুলি দাবী কৰিছে তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি বুলি তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে নগা লোকসকলে আৰু কৈছে যে হয় অসমৰ ওপৰত এইটো উচ্ছেদ অভিযান কেতিয়াবাই চলিব লাগিছিল কিন্তু এতিয়া চলিছে আৰু আমাৰ পূৰ্বপুৰুষৰ মাটিখিনি এতিয়া আমি ল'ব পৰা হৈছোঁ এই ধৰণৰ মন্তব্য কৰিছে আপোনালোকক দৃশ্যাংকও দেখুৱাইছোঁ এই ধৰণেৰে নগা লোকসকলে এতিয়া পুৱতি নিশা অসমৰ মাটিত তেওঁলোক ঘূৰি ফুৰিছে এইদৰে 1, 2, 5টা 10টা এনেকৈ দল আহিছে তেওঁলোকৰ নগা ষ্টুডেণ্ট ইউনিয়নৰ লোকসকলো আছে তেওঁলোকৰ প্ৰশাসন আছে আৰু নগা আৰক্ষী আছে নাগালেণ্ডৰ আৰক্ষী আছে কিন্তু নাগালেণ্ডৰ প্ৰশাসন তেওঁলোকৰ যিসমূহ দল সংগঠন আছে কোনোৱে কিন্তু এইটো কথা কোৱা নাই স্পষ্টকৈ যে নেঘেৰী বিল আমাৰ নহয় সেইটো আটাইতকৈ ডাঙৰ কথা যে অসমৰ জাতীয় দল সংগঠনসমূহে বেদখলকাৰীৰ কাৰণে যি ধৰণে মাত মাতিলে এতিয়া কিন্তু তেওঁলোকক মাত পতা আমি দেখা পোৱা নাই এতিয়ালৈকে মাত পতা দেখা পোৱা নাই পিছৰ পৰ্যায়ত যদি মাত মাতে সেইটো নাজানো কিন্তু বিল আছে সেনাকে আৰম্ভ কৰি যিবোৰ দল সংগঠনে বেদখলকাৰীৰ কাৰণে যেনেকৈ ধৰণৰ তেনেকৈ খৰব হৈছিল সুচাৰ হৈছিল কিন্তু এতিয়া নাগালেণ্ডৰ লোকসকলে আহি পেলাই এতিয়া কৈ আছে যে নেঘেৰী বিলৰ এই দয়াং বনাঞ্চলৰ 2000 বিঘা ভূমি তেওঁলোকৰ উৰিয়াং ঘাটৰ মাটি তেওঁলোকৰ বিদ্যাপুৰ নাগালেণ্ডৰ আছিল ৰজাবিল তেওঁলোকৰ আছিল এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে আৰু তেওঁলোকে এক প্ৰকাৰ এই উচ্ছেদ অভিযান চলোৱালৈ তেওঁলোকে বাট চাই আছিল এইটো কথা স্পষ্ট হৈছে যে নগাই উচ্ছেদ অভিযান চলাবলৈ বাট চাই আছিল উচ্ছেদ চলালেই সেই মাটিখিনি তেওঁলোকে পুনৰ লৈ লোৱাৰ এটা চেষ্টা চলাব তাৰ কাৰণে এতিয়া আতংকিত হৈ পৰিছে তাত থকা খিলঞ্জীয়া লোকসকল আৰু তেওঁলোকে কৈছে যে কেৱল বেদখলকাৰীৰ পৰা সেই অঞ্চলটো
বেদখলকাৰীসকলক খেদি পঠালেই নহ'ব এতিয়া নগা লোকসকলৰ পৰা বা নাগালেণ্ডৰ পৰা অহা আগ্ৰাসী যিসকল লোক আছে তেওঁলোকৰ পৰা এতিয়া চৰকাৰ প্ৰশাসনে এই সীমান্তত থকা লোকসকলক কেনেকুৱা ধৰণৰ নিৰাপত্তা প্ৰদান কৰিব সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন কিছু সময়ৰ আগতে আমাৰ তাত স্থানীয় সাংবাদিক যিজন আছে আমাৰ তিতাবৰৰ অনমোল যাদৱ আৰু আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা তাত উপস্থিত আছিল তেওঁলোকে একাংশ নাগালেণ্ডৰ লোকৰ সৈতে তেওঁলোকে মত বিনিময় কৰিছিল তাত তেওঁলোকে এটা কথা কৈছে ইয়াত আমিও ক'ব নোৱাৰো অসমৰ মানুহেও ক'ব নোৱাৰে এজনে কৈছে এজন নাগালেণ্ডৰ লোকে মন্তব্য কৰিছে তেওঁ কৈছে যে এটো সম্পূৰ্ণ চৰকাৰৰ সিদ্ধান্ত এইখন চৰকাৰ যেতিয়া গঠন হৈছিল তেতিয়া প্ৰথম প্ৰতিশ্ৰুতি আছিল যে অসমৰ লগত যিমানবোৰ সীমামূৰীয়া ৰাজ্য আছে যিমান সীমা বিবাদ আছে সকলো বিবাদ মীমাংসা কৰা হ'ব কিন্তু 10 বছৰ হৈছে বিজেপি চৰকাৰৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সীমা বিবাদৰ অন্ত নপৰিল সীমা বিবাদ দিনক দিনে নতুন নতুন ঠাইলৈ বৃদ্ধি পাইছে এবাৰ নতুনকৈ নেঘেৰি বিল আৰু লগতে উৰিয়ামঘাট তাত নগাৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু য'ত অসমৰ মাটিত আহি পেলাই এইদৰে নগা লোকসকল ঘূৰি থকাৰ কাৰণটো কি বা তাৰ উদ্দেশ্য এটা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ তেওঁলোকে জানে যে বনাঞ্চলৰ ভূমি যেতিয়া বেদখল কৰিব সেই স্থানত পুনৰ নগাই দখল কৰিব নাগালেণ্ডে কিছুদিন পূৰ্বে এই অঞ্চলটোত নেঘেৰিবিল অঞ্চলটোত দুদিন পূৰ্বে মই এটা লাইভ দিছিলোঁ তাত দেখিছে অসম জলসিঞ্চন যিখন বিভাগৰ যিটো আঁচনি আছে চেলচেলি যিখন নদী আছে নেঘেৰিবিলৰ পৰা নাগালেণ্ড সংযোগী সেই চেলচেলি নদীখনৰ ওপৰত থকা অসম জলসিঞ্চন বিভাগৰ 3টা জল প্ৰকল্প তেওঁলোকে বন্ধ কৰি দিছে আটাইতকৈ ডাঙৰ কথা নেঘেৰিবিলৰ যিটো পিকনিক স্পট আছে পিকনিক স্পটটোত অসমৰ লোকৰ প্ৰৱেশ ইতিমধ্যে নগাই বন্ধ কৰি দিছে মানে আওপকীয়াকৈ যদি ক'বলৈ যাওঁ যে এই পিকনিক স্পটটো ইতিমধ্যে নগাই নিজৰ দখললৈ লৈ গৈছে কিন্তু এতিয়াও কুম্ভকৰ্ণ নিৰ্দাত আছে গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট কথা কোৱা হোৱা নাই যে আমি কোনো কাৰণত নগাক মাটি এৰি নিদিওঁ তাত থকা স্থানীয় লোকসকলে কৈছে যে আমি 1 ইঞ্চি মাটিও নগাক এৰি দিব নোৱাৰো বা এৰি নিদিওঁ এই ক্ষেত্ৰত আমাক সহযোগ কৰিব লাগিব চৰকাৰ প্ৰশাসনে কিন্তু তাৰ মাজতে এতিয়া এটা আতংকত এটা ভয় শংকাত থাকিব লগা হৈছে খিলঞ্জীয়া লোকসকল কাৰণ অতি ৰহস্যজনকভাৱে ইমান নগা বিবাদ থকাৰ পাছতো সীমা বিবাদ থকাৰ পাছতো সেই অঞ্চলত কোনো ধৰণৰ আৰক্ষী বেটেলিয়ন নাই কেৱল আজি উচ্ছেদ অভিযান চলিবৰ কাৰণেহে তাত এই ধৰণৰে আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে আৰু তাত এটা কথা কওঁ যে অসম আৰক্ষী যিদৰে মুতায়ন কৰি থৈ দিয়া আছে তাত নাগালেণ্ড আৰক্ষীও তাত মুতায়ন হৈ আছে তেওঁলোকে জানে তেওঁলোকৰ তালৈ যাতে কোনো কাৰণত বেদখলকাৰী যাব নোৱাৰে তাৰ কাৰণে নাগালেণ্ড প্ৰশাসন সষ্টম হৈ আছে আৰু লগতে তেওঁলোক সষ্টম হৈ আছে যাতে অসমৰ মাটি তেওঁলোকে দখল কৰিব পাৰে আৰু এই ধৰণেৰে বেদখলকাৰীসকলে ঘৰ বনাইছিল এইসকল আঁতৰি গৈছে কিন্তু ঘৰসমূহৰ পৰা টিংবোৰ তেওঁলোকে খুলি লৈ গৈছে আৰু তাত আহি একাংশ নগালোকে এতিয়া বসতি স্থাপন কৰিব বুলি আশংকা কৰিছে আৰু এটা মন্তব্য আহিছে আপোনালোকক শুনা বিচাৰিছোঁ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ যে কাৰো ক্ষয় ক্ষতি নোহোৱাকৈ যাতে ভালদৰে উচ্ছেদটো হৈ যায় আৰু আমাৰ যি প্ৰশাসনে আজি ইমান পুলিচ বাহিনী লৈ আহিছে যদি কাৰো খিলঞ্জীয়া লোকসকলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় আৰু শান্তিপূৰ্ণভাৱে যাতে উচ্ছেদটো হৈ যায় আমি এইটোৱে বিচাৰোঁ এয়া মন্তব্য শুনিলে এই ধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে আৰু এনেকুৱা বিভিন্ন ধৰণৰ বিবাদৰ মাজতেই কিন্তু আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু এফালৰ পৰা সকলো ঘৰ ভাঙি পেলোৱা হৈছে কিন্তু ব্যতিক্ৰম নামনি অসমৰ উচ্ছেদ অভিযানতকৈ এই নেঘেৰিবিল তথা উৰিয়ামঘাটৰ অঞ্চলসমূহত কিছু ব্যতিক্ৰম এটা ৰূপ দেখা পোৱা গৈছে তাত একাংশ বেদখলকাৰীয়ে প্ৰশাসনক উভতি ধৰিবলৈ তেওঁলোকে সাহস পোৱা নাই তাৰ অন্যতম কাৰণ জাতীয় দল সংগঠনসমূহ ইতিমধ্যে উজনি অসমত এনেকুৱা বেদখলকাৰী খেদি পঠোৱা এটা অভিযান আৰম্ভ কৰিছে আৰু তেওঁলোকে কৈছে কোনো কাৰণত সন্দেহযুক্ত লোকসকল বেদখলকাৰীসকল যিসকলে চৰকাৰী ভূমি দখল কৰি বহি আছে বনাঞ্চলৰ ভূমি দখল কৰি বহি আছে তেওঁলোকৰ লোকক বিৰুদ্ধে কোনো ধৰণৰ মায়া মোহ তেওঁলোকৰ নাই আৰু আটাইতকৈ ডাঙৰ কথা এই নেঘেৰিবিল উৰিয়ামঘাট এই অঞ্চলসমূহত থকা খিলঞ্জীয়া মুছলমান লোকসকলে প্ৰথমতে এই ক্ষেত্ৰত মাত পাতিছে মছজিদ কমিটিৰ ফালৰ পৰা সেই অঞ্চলসমূহত জাননী জাৰি কৰি দিয়া হৈছে যে আমাৰ গাঁৱত বেদখলকাৰীৰ প্ৰৱেশ নিষিদ্ধ হৈ আছে কোনো কাৰণত উৰিয়ামঘাটৰ পৰা অহা নেঘেৰিবিলৰ পৰা অহা যাতে উচ্ছেদিত হৈ এই অঞ্চলসমূহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে জাতীয় দল সংগঠনসমূহ এতিয়া সষ্টম হৈ আছে লগতে আৰক্ষী প্ৰশাসনো সষ্টম হৈছে স্থানীয় লোকসকল সজাগ হৈ আছে কিন্তু তাৰ মাজতে ডাঙৰ প্ৰশ্ন যে নগাৰ আগ্ৰাসনৰ পৰা এই নেঘেৰিবিল আৰু উৰিয়ামঘাটৰ এই বৃহৎ অঞ্চলসমূহ ইয়াত ধৰক 2000 বিঘা ভূমি আছে নেঘেৰিবিলত আৰু লগতে উৰিয়ামঘাটৰ যি ৰেংমা বনাঞ্চল আছিল তাত 11598 বিঘা মাটি আছিল সেই অঞ্চলসমূহ যদি পুনৰ নগাৰ হাতলৈ যায় তেন্তে এই উচ্ছেদ অভিযান চলাই কি লাভ হ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে নাগালেণ্ডৰ প্ৰশাসনৰ সৈতে চৰকাৰে অতি শীঘ্ৰে আলোচনা কৰক আৰু এই সীমান্তত থকা লোকসকলক
যিসকল খিলঞ্জীয়া লোক আছে যিসকলে এতিয়া আতংকত দিন পাৰ কৰিবলগা হৈছে সেইসকলৰ নিৰাপত্তাৰ ব্যৱস্থাটো সুনিশ্চিত কৰক গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা নাগালেণ্ড প্ৰশাসনৰ লগত কথা পাতক যে তেওঁলোকে যি দাবী উত্থাপন কৰিছে নাগালেণ্ডৰ লোকসকলে যি দাবী উত্থাপন কৰিছে সেই দাবী যে নহয় সেইটো কথা ইতিমধ্যে স্পষ্ট কৰি দিয়ক এনেকুৱা ধৰণৰ মন্তব্য স্থানীয় লোকসকলে কৰিছে কিন্তু অতি ৰহস্যজনকভাৱে অসম চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী অতুল বৰাৰ বাহিৰে মুখ্যমন্ত্ৰী হওক অন্য কোনোবা হওক কোনোৱে কিন্তু এতিয়ালৈকে নাগালেণ্ডৰ আগ্ৰাসনৰ কথাটোক লৈ পেলাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু আমি সংবাদ মাধ্যমে ক্ৰমাগতভাৱে এইটো 5 নম্বৰ দিন আমি দেখুৱাই আছোঁ আৰু সীমান্তবাসী ৰাইজৰ মন্তব্যলৈ নাগালেণ্ডৰ যিসকল লোক আছে ঘূৰি থকাৰ ভিডিঅ' দেখুৱাই আমি সবিস্তাৰে বাতৰি প্ৰচাৰ কৰি আছোঁ কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই স্থানীয় ৰাইজৰ দাবী সেই অঞ্চলসমূহত অতি শীঘ্ৰেই অসম আৰক্ষী বেটেলিয়নৰ কেম্প স্থাপন কৰক অন্যথা নাগালেণ্ডৰ আৰু অসমৰ মাজত পুনৰ সীমা বিবাদে এটা ভয়ংকৰ ৰূপ লোৱাৰ আশংকা আছে ধন্যবাদ